গুৱাহাটীত অনাঅসমীয়া লোকৰ দপদপনিৰ বিৰুদ্ধে ৰহাটো তীব্ৰ প্ৰতিবাদ। অসমৰ মাটিতে থাকি অসমীয়াক গৌবেগ দিবলৈ সাহস কৰা বিহাৰীৰ বিৰুদ্ধে জাগুৰ খাই উঠিছে ৰহা বিভিন্ন দল সংগঠন। সোমবাৰে সন্ধিয়া ৰহা আঞ্চলিক ছাত্ৰ সন্থা AJYCP, তিৱা ছাত্ৰ সন্থা, ৰহা সাংবাদিক সন্থা, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, ৰহা শ্ৰমিক সন্থা আদি সংগঠনৰ যৌথ উদ্যোগত প্ৰতীকীৰ ৰূপত অনাঅসমীয়াৰ পুতলিকা দাহ কৰে। প্ৰতিবাদকাৰীসকলে অসমীয়া জাতি বিৰোধী, অনাঅসমীয়া হুঁচিয়াৰ আদি শ্লোগান দি উত্তাল কৰে সমগ্ৰ ৰহা। লগতে প্ৰতিবাদকাৰী সংগঠন কেইটাই চৰকাৰকো সমালোচনা কৰি অসমীয়াৰ বিৰুদ্ধে মূৰ দাঙিবলৈ সাহস কৰা অনাঅসমীয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। দুৰ্ভাগ্যজনক কথা যে অসমৰ পানী, অসমৰ বায়ু সেৱন কৰি সেইসকল বহিৰাগত যোৱাকালি গুৱাহাটীৰ, আমাৰ অসমৰ ৰাজধানী গুৱাহাটীৰ মাজমজিয়াত তেওঁলোকে অসমীয়া গৌবেগ ধ্বনি দিছে। আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। তেখেত সেইকেইজন দুষ্কৃতিকাৰে অসমৰ এজন স্বাভিমানী অসমীয়াক গুৰুলকৈ প্ৰহাৰ কৰিছে। ইয়াতকৈ আৰু অসমীয়া জাতিটোৰ কাৰণে আৰু দুৰ্ভাগ্যৰ কথা কিবা হ'ব পাৰে নেকি? আমি কিন্তু এই কথাটো আমি সহজভাৱে ল'ব পৰা নাই। অসমৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, অতি শীঘ্ৰে যদি এই দুষ্কৃতিকেইটাক কাৰেক্ট কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে এই সংগ্ৰাম তীব্ৰতৰ হ'ব, শেষ পৰ্যায়লৈকে হ'ব। তেতিয়া কিন্তু চৰকাৰে আমাক দোষাৰোপ নকৰিব। উত্তাল হ'ব অসম, জ্বলিব অসম, চিধা কথা। আমি অসমীয়া, স্বাভিমানী অসমীয়া, আগতেও আমি স্বাভিমানেৰে জীয়াই আছিলোঁ। আহি থকা দিনতো আমি স্বাভিমান লৈ বুকুত লৈ আমি জীয়াই থাকিব লাগিব। আমি অসমীয়া সত্তাক জীয়াই ৰাখিব লাগিব। আৰে ইমান দুৰ্ভাগ্যজনক কথা। সিদিনাখন কাৰ্বি আংলঙত কাৰ্বিসকলক আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক গৌবেগ ধ্বনি দিবলৈ সাহস কৰিছে এই বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিয়ে। আজি তেওঁলোকে মাজমজিয়াত এনেকৈ এজন অসমীয়াক অপদস্থ কৰিছে। ইয়াত কিন্তু মানি নল'ম আমি ইয়াৰ প্ৰত্যুত্তৰ দিম। কিন্তু চিধা কথা, আমি ইয়াৰ প্ৰত্যুত্তৰ দিম আৰু এনেকৈ প্ৰত্যুত্তৰ দিম, মহৰ লাখতীয়া প্ৰত্যুত্তৰ দিম। ৰহাৰ পৰা জিতু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।